আমাৰ কাৰণে সকলোৰে কাৰণে আনন্দ ৰাইজ ওলাই আহিছে উলহ মালহেৰে ভৰপূৰ হৈ পৰিছে আজি মুকালমুৱা নুগা বেজ হাউচ একচুৱেলি আমি এই প্ৰতিষ্ঠানটোক নুগা বেজ হাউচ বুলি কওঁ পৃথিৱীৰ আটাইতকৈ ভাল ঘৰ য'ত নেকি মানুহক পতা চিঙা আৰু ঔষধ নকৰাকে সমস্ত ৰোগৰ পৰা পৰিত্ৰাণ কৰা হয় আৰু এখন ৰোগমুক্ত আৰু এখন অপাৰেশ্যন মুক্ত মেডিচিন মুক্ত সমাজ গঢ়াৰ কাৰণে সকলোকে উৎসাহিত কৰা হয় এইটো একচুৱেলি কোৰিয়ান এটা ইনষ্টিটিউট সাউথ কোৰিয়া আপোনালোকে জানে এখন ডেভেলপ কাণ্ট্ৰি আৰু 120খন দেশত অলৰেডি 24 বছৰ এই সেৱাটো প্ৰচলন হৈ আছে আমি 2018 চনত আমি গুৱাহাটীত প্ৰথম জুৰোডত এই ব্ৰাঞ্চ প্ৰতিষ্ঠা কৰি শাখাটো আজি আমাৰ নৰ্থ ইষ্টত টোটেল 30টা শাখা এতিয়া আকৌ 2-4 জায়গাত হ'বলৈ গৈ আছে গতিকে মুকালমুৱাত আজি আমি যেটো ৰাইজৰ উৎসাহ উদ্দীপনা আৰু ৰাইজৰ যেটো সহাৰি পাইছো সঁচাকৈ আমি অভিভূত হৈছো যে ইমান সোনকালে এখন এডভান্স কাউন্ট্ৰি এটা আধুনিক বিজ্ঞানক আমাৰ ইয়াৰ ৰাইজে ইমান সোনকালে বুজি পাইছে বোধগম্য হৈ উঠিছে আৰু লগতে সমাজ সেৱাটো সব ব্ৰতি হৈ পৰিছে এই নলবাৰী জিলাত আমাৰ দুখন এখন মুকালমুৱাত আমাৰ আৰু আমাৰ টাউনত আছে নলবাৰী টাউনত ইয়াত আপোনাৰ প্ৰেগনেন্সি মহিলা আৰু এক্সিডেন্টাল কেছ ৰাস্তাত কাৰোবাৰ কিবা এক্সিডেন্ট হৈছে হাড় ভাঙি গৈছে সেই দুটা কেছত বাহিৰে প্ৰেগনেন্সি আৰু এক্সিডেন্টাল কেছত বাহিৰে বাকি আপোনাৰ শাৰীৰিকভাৱে সকলো ৰোগৰ সমস্যা সমাধান কৰা আজি আনুষ্ঠানিকভাৱে আমাৰ মাজত আমাৰ সন্মানীয় শ্ৰদ্ধাৰ শ্ৰীযুত নাৰায়ণ ডেকাও উপস্থিত থাকে বিধায়ক আৰু লগতে আমাৰ শ্ৰদ্ধাৰ ৰাইজ আৰু গণ্যমান্য সদস্য আৰু ঠাইখিনিৰ নাম আমাৰ বৰুৱাপুটা এইটো ইয়াত আপুনি শিকাৰ কাৰণে বুজাৰ কাৰণে আপুনি প্ৰডাক্টবিলাক ব্যৱহাৰ কৰি ৰিজাল্ট পায় নে নাপায় সুস্থ হয় নে নহয় সব বিনামূলীয়া আৰু ইভেন আপুনি কনসাল্টিং কিবা যদি আপোনাৰ স্বাস্থ্য উপদেশ লাগে কিবা এটা সমস্যা ভুগি আছে বিভিন্ন ট্ৰিটমেণ্ট কৰাৰ পিছতো আপুনি তাৰ পৰা ৱাদি পোৱা নাই তেনেহ'লে সেই ক্ষেত্ৰতো আপোনাক ইয়াত ফ্ৰী কনসালটেশ্যন দিয়া হয় যেনেকৈ আপুনি ধৰক আজি 10,000 টকাৰ ঔষধ কিনি আনিলে ঔষধখিনি খাই ভাল পাম নে নাপাম এটা কনফিউজন থাকে কিন্তু নুগা বেষ্টত কনফিউজন নাথাকে নুগা বেষ্টত আপুনি আগত ৰিজাল্ট পাব সমস্তখিনি আপোনাক সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত শিকোৱা বুজোৱা আৰু আপোনাক দেখুৱাৰ কাৰণে আমাৰ কোম্পানী সহযোগ কৰে বৰ্তমান ইয়াত 120ৰ পৰা 150 জন পেচেণ্ট হৈ আছে আৰু খুব নতুন শাখা আমাৰ আৰু আমাৰ ইয়াত সেৱাটো সম্পূৰ্ণ বিনামূলীয়া ডেমো চেণ্টাৰত আমাৰ মানুহৰ জীৱন ধাৰণৰ পদ্ধতি সলনি হৈছে আজিকালি মানুহৰ এই জীৱন ধাৰণৰ পদ্ধতি সলনি হোৱাৰ লগে লগে শৰীৰত বিভিন্ন ৰোগে আশ্ৰয় লৈছে আৰু সেই ৰোগ বিৰামৰ ক্ষেত্ৰত মানে আমাৰ শৰীৰ চৰ্চা ব্যায়াম যোগ এইবিলাক এতিয়া অত্যন্ত প্ৰয়োজন হৈ পৰিছে যিটো আজিৰ পৰা 1000 বছৰ আগতে ঋষিমুনিসকলে এই মন্ত্ৰনামা দি থৈ গৈছে এই যোগৰ আমাৰ শাৰীৰিক যোগ কিছুমান নিজে নিজে কৰা যোগ আছে কিছুমান যন্ত্ৰ পাতিৰ জৰিয়তে কৰাৰো ব্যৱস্থা বিজ্ঞানীসকলে কৰিছে কোৰিয়ান এটা ভাল কোম্পানী নুগা বেষ্ট কোম্পানীৰো বহুত প্ৰডাক্ট আছে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ সঞ্চালন ঠিক কৰাৰ ক্ষেত্ৰত নুগা বেষ্টে মানুহক যথেষ্টখিনি সকাহ দিছে আজি বৰক্ষেত্ৰী অঞ্চলৰ মুকালমুৱাত এই নুগা বেষ্টৰ এটা এই ব্যায়াম কেন্দ্ৰ ইয়াতে স্থাপন কৰা হৈছে মই আনুষ্ঠানিকভাৱে এইটো মুকলি কৰিলোঁ আৰু মই সকলোকে মানে অভিনন্দন জনাইছোঁ ইয়াৰ জৰিয়তে ৰাইজৰ বিশেষকৈ যিখিনি আমাৰ ৰোগীসকল আছে যিখিনি ইয়াৰ অলপ শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন আছে তেওঁলোকে নিশ্চয় এই অনুষ্ঠানটোৰ জৰিয়তে উপকাৰ সম্পূৰ্ণ বিনামূলীয়া আছে ইয়াতে যিসকলে আহিব তেওঁলোকে বিনামূলীয়া আৰু যাক যিয়ে ইয়াতে আহি বা তেওঁলোকৰ সময় টাইমিংটো নিমিলে তেওঁলোকে নিজে ঘৰতে কৰিব বিচাৰিব তেতিয়া তেওঁলোকে এই প্ৰডাক্টটো কিনি লৈ ঘৰত তেওঁলোকে কৰিব পাৰিব যাৰ কেপাচিটি আছে যিয়ে কেপেবল হয় তেওঁলোকে কিনি নি পেলাই ঘৰত নিজে ব্যৱহাৰ কৰিব পাৰে যিয়ে নোৱাৰে তেওঁলোকক ইয়াতে বিনামূলীয়াকৈ দিছে মই সেইকাৰণে প্ৰতিষ্ঠানটোৰ গৰাকী বা ইয়াৰ যিসকল দায়িত্ব তেখেতসকলক ধন্যবাদ জনাইছোঁ